নাগালেণ্ড চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই মাটি আমাক লাগিবই চিট ফাৰ্মৰ 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব খেতি কৰি থকা মানুহে মাটি পাব লাগিবই জীৱন দিম মাটি এৰি দিয়া নহ'ব চিট ফাৰ্মৰ মাটি এৰি দিয়া নহ'ব নাগালেণ্ড চৰকাৰ হাই হাই মাটি আমাক লাগিবই চিট ফাৰ্মৰ মাটি আমাক লাগিবই কথা হ'ল আপোনালোকে জানে যে অসম চৰকাৰে ইলেকশ্যনৰ আগতো কৈছিল যে আমি সীমা সমস্যা সমাধান কৰিম যেতিয়া ইলেকশ্যন আহে প্ৰত্যেকখন চৰকাৰে প্ৰত্যেকটো ৰাজনৈতিক দলে কয় যে আমি যদি চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে অসমৰ সীমা সমস্যা সমাধান কৰিম আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰিম আনকি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু সময়ত তেওঁ এনেকৈও কয় যে আমি নাগালেণ্ডৰ লগত ইমান সমাধান কৰিলোঁ ইমান কিলোমিটাৰ মেঘালয়ৰ লগত ইমান কিলোমিটাৰ অৰুণাচল প্ৰদেশৰ লগত ইমান কিলোমিটাৰ আমি সমাধান কৰিলোঁ বুলি কয় কেনেকৈ সমাধান কৰে তেওঁলোকে চুবুৰীয়া ৰাজ্যক মাটিখিনি এৰি দি সমাধান কৰে আৰু তেওঁলোকে বাহ লয় যে আমি সমাধান কৰিলোঁ কিন্তু আমি সেই চৰকাৰৰ বৰমূৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি অসম চৰকাৰক এটা কথা সুধিব বিচাৰিছোঁ 22 মাৰ্চ তাৰিখে নাগালেণ্ড চৰকাৰে আপোনালোকক বুঢ়া আঙুলি দেখুৱাই অসমৰ মেপৰ ভিতৰত গোলাঘাট জিলাৰ দৈয়াঙত এখন নটিচ দিছে অসমৰ মানচিত্ৰৰ ভিতৰৰ প্ৰায় 2000 বিঘা মাটি নাগালেণ্ডৰ বুলি নিজকে দাবী কৰি বিবদমান ভূমি কোৰ্টত চলি থকা গোচৰৰ ওপৰত গৈ তেওঁলোকৰ বুলি দাবী কৰি এখন নটিচ দিলে 22 মাৰ্চত আপোনালোকে চাওক গভৰ্ণমেণ্ট অফ নাগালেণ্ড 22 মাৰ্চ 2025 আৰু ইয়াৰ কপি তেওঁলোকে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ দিছোঁ বুলি নিজেই কৈছে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালকলৈও ইয়াৰ কপি দিছে কেতিয়া দিছে 22 মাৰ্চত বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ফৰ ইনফৰমেশ্যন বৰ্ডাৰ মেজিষ্ট্ৰেটলৈও দিছে আৰু লগতে অফিচ ফাইল বুলিও তেওঁলোকে কৈছে বাকী কৃষকক দিয়া ফিল্ড ষ্টাফক দিয়া বাদ দিলোঁ তেওঁলোকে এগ্ৰিকালচাৰৰ ডাইৰেক্টৰক দিছে অসম চৰকাৰৰ তেওঁলোকে বৰ্ডাৰ মেজিষ্ট্ৰেটক দিছে অসম চৰকাৰৰ আৰু প্ৰত্যেকটো অফিচলৈ দিয়া বুলি এখন লিখি থোৱা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰপিছত 22 মাৰ্চৰ পৰা আজি কেইদিন হ'ল আজি 7 এপ্ৰিল 15টা দিনে আপোনালোক ক'ত শুই আছে অসমৰ কৃষকৰ মাটি খেতি কৰিব নোৱাৰিব বুলি কাগজ দিয়াৰ পিছত অসমত এখন চৰকাৰ যে আছে ক'ত শুই আছে অসমীয়া কৃষকৰ মাটিত যে জেউৰা দিছে পকা খুঁটা পুতিছে তেওঁলোক ক'ত মৰি আছে ক'ত গ'ল মেৰাপানী থানা ক'ত গ'ল বৰ্ডাৰ মেজিষ্ট্ৰেট ক'ত গ'ল গোলাঘাট প্ৰশাসন গতিকে অসমৰ মানুহৰ মাটি কাঢ়ি ল'ব আৰু আমি অসমীয়া যুৱক হিচাপে চাই থাকিব নোৱাৰোঁ ইয়াত নাই ৰঙা মাটি নাই গুৱাহাটী 1 ইঞ্চি মাটিও কোনোবা চৰকাৰে দিব পাৰে কিন্তু খেতিয়কে নিদিয়ে এইটো স্পষ্ট হয় নে নহয় কোনোবা চৰকাৰে ক্ষমতাৰ লালসাত অসমৰ মাটি এৰি দি সীমা সমস্যা সমাধান বুলি কৈ দিল্লীত বাহ ল'ব আকৌ চৰকাৰ গঠন কৰিবৰ কাৰণে দিল্লীত বাহ ল'ব বহুত চৰকাৰ দেখিলোঁ এজিপি দেখিলোঁ কংগ্ৰেছ দেখিলোঁ বিজেপি দেখিলোঁ চব দেখিলোঁ চবৰে চৰিত্ৰ একেই মানুহৰ জীৱনক লৈ হেতালি খেলে ইয়াত নগাই আহি দম দিয়ে নগাৰ ডাইৰেক্টৰে আহি মানুহক জেউৰা দিছে যোনে জেউৰাত হাত দিছে তেওঁলৈ ফোন কৰি ভাবুকি দিছে কোনে আমাৰ জেউৰাত হাত দিছ বুলি নিজৰ মাটিত জেচিবি লৈ সোমাওঁতে দম দিছে নগাৰ অফিচাৰে তাৰপিছত ইয়াত বৰ্ডাৰ মেজিষ্ট্ৰেট শুই আছে মেৰাপানী থানা শুই আছে CRP শুই আছে গোলাঘাট প্ৰশাসন শুই আছে গতিকে অসমৰ মানুহক লৈ জীৱনক লৈ চৰকাৰে হেতালি খেলিছে এই কথাটো আমি সহ্য নকৰোঁ সময় থাকোঁতে আজি 15 দিন পাৰ হৈ গ'ল এখন নটিচ দিয়া সময় থাকোঁতে সিদ্ধান্ত লওক নহ'লে কিন্তু অসমৰ মানুহ গোলাঘাটৰ মানুহ দৈয়াঙৰ মানুহ শুই নাথাকেতো স্পষ্ট কথাটো হৈছে কি নগাই যিবিলাক আমাক নটিচ দিছে আৰু সেই নটিচ অনুযায়ী যেটো মাটি আমাৰ দখল কৰিব বিচাৰিছে আমি সেই নটিচৰ অনুযায়ী মাটিটো দখল কৰা মাটিটো কৈছোঁ যে আমি নাগাক নিদিওঁ চৰকাৰে এইটো সিদ্ধান্ত কৰি দিব লাগে বুলি আমি
মিটিং মাটাং পাতি ইতিমধ্যে জনাই আছিলোঁ, কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু সেই ব্যৱস্থাটো নোলোৱাৰ কাৰণে ৰাইজ আমি আকৌ সজাগ হৈছোঁ আৰু আকৌ সজাগ হৈ আমি চৰকাৰৰ মেমৰেণ্ডাম দিবলৈ যাম। আমাৰ কি কয় মাটি সমস্যা সমাধান কৰি দিব লাগে, আৰু তাৰ কাৰণে আমি আজি ইয়াত মিটিংখন পাতিছিলোঁ, একত্ৰিত হৈছোঁ। আৰু এটা কথা হৈছে কি, চৰকাৰে আৰু এটা কাম অতি শীঘ্ৰেই কৰিব লাগে। আজি তাৰিখলৈকে যিকেইটা পকা পোষ্ট তাত পোতা আছে, নাগালেণ্ডে যিকেইটা পকা খুঁটা পুতি মাটি দখল কৰিছিলে, সেই খুঁটাকেইটা কিন্তু আজিলৈকে কিন্তু আমাৰ চৰকাৰে গুৰুত্ব দি উঠাই দিয়া নাই। সেই খুঁটাকেইটা খুব সোনকালে উঠাই দিব লাগে তাৰ পৰা। তাৰপিছত আৰু সেই মাটিডোখৰ যে আমাৰ মানুহে খেতি কৰিবলৈ পাব, তাৰ ওপৰত আমাৰ চৰকাৰে এটা সুব্যৱস্থা কৰি দিব লাগে। অসমৰ মাটি মানে যিডোখৰ মাটি চিড ফাৰ্ম বুলি কৈ আছিলে, চিড ফাৰ্ম মানে আমাৰ অসমীয়া ভাষাত কঠীয়াতলিৰ কাৰণে যিটুকুৰা মাটি নাগালেণ্ডৰ হাতত অসম চৰকাৰে দিয়া বুলি কয়, কিন্তু অসম চৰকাৰৰ হাতত আজিলৈকে প্ৰমাণ নাই বুলি আমি কথাটো জানিব পাৰিছোঁ। কিমান দূৰ সত্য সেইটো কি কয় চৰকাৰে গম পাব। আৰু আমি এই কথাটো আগতো এবাৰ কৈছিলোঁ যে যদিহে আমাৰ মাটি নাগাৰ হাতত দিছিলে, তেতিয়াহ'লে আমাক চৰকাৰে যদি দিছে তাৰ এটা প্ৰমাণ পত্ৰ আমি বিচাৰিছিলোঁ। যদি লিজত দিছিলে কিমান চনলৈকে দিছিলে, যদিও দিয়া নাই দিয়া, যদি দিছে মানে কি ধাৰাত দিছিলে, আৰু সেই অনুযায়ী আমি সেই মাটিডোখৰ কাৰণে মাটিটুকুৰাৰ কাৰণে কাগজ বিচাৰিছিলোঁ, কিন্তু আমাক চৰকাৰে দিব পৰা নাই। গতিকে সেইকাৰণে আমি কৈছোঁ যে সেই মাটিটো কোনো পধ্যেই নাগালেণ্ডৰ হ'ব নোৱাৰে। মাটিটো চিড ফাৰ্মৰ যিডোখৰ এলেকা, মানে চবফালে অসমীয়া গাঁও, এফালেও অসমীয়া আছে দীঘলপানী, ভেলৰগুৰিতো অসমীয়া মানুহ, অসমীয়া বড়ো এনেকৈ আদিবাসী মিক্স, তাৰপৰা এইটো ছাইডে গোটেই গাঁওখিনিতে অসমীয়া মানুহ আছে, তাৰ মাজত এটুকুৰা মাটি নাগালেণ্ড বুলি কৈ আছে। আৰু ইতিমধ্যে ডাঙৰ কথা হৈছে কি, সেই মাটিডোখৰ নাগালেণ্ড বুলি নাগাৰ মানুহবিলাকে সিহঁতৰ ঘৰ বনাই থাকে, কিন্তু আমাৰ মানুহে তাত যদি চালি এখনো দিয়ে নহয়, চালিখন দিবলৈ নিদিয়ে। কিন্তু CRPF যিটো আছে, সিহঁতৰ নিৰপেক্ষ বাহিনী নহয়, সিহঁতি সদায় নগা পক্ষত থাকে। কিন্তু আমাৰ চৰকাৰে সেইটো ক্ষেত্ৰত একো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আজিলৈকে। অসমৰ ভূখণ্ডৰ ভিতৰত থকা 1200 একৰ ভূমি নাগালেণ্ড চৰকাৰৰ পৰা এখন জাননী প্ৰেৰণ কৰিছে কৃষকসকললৈ বুলি। তাত তেওঁলোকে স্পষ্ট কৰিছে যে চিড ফাৰ্মৰ 200 ফুট মাটি বাদ দি তাৰ পিছৰ পৰা তেওঁলোকে পাম গছৰ খেতি কৰাৰ কথা কৈছে। কিন্তু আমাৰ কথা হ'ল এই চিড ফাৰ্মৰ আধিকাৰী হিচাপে যিসকলে খেতি কৰি আছে কৃষকসকলে, যদি সেই তাত পাম অইলৰ খেতি কৰা হয়, তেন্তে এই কৃষকসকলৰ ভাতে মৰা এটা অৱস্থা হ'ব। তেওঁলোকৰ সেইখিনি মাটিৰ বাহিৰে বেলেগ আৰু মাটি নাই। সেইকাৰণে সেই অৱস্থাটো একেবাৰে বেয়া হৈ যাব। আমি এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰে হওক এটা ব্যৱস্থা গ্ৰহণ কৰি এই মাটিটোকে অসমৰ দখললৈ কেনেকৈ আনিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। যিহেতুকে 1967 চনত তেওঁলোকে নাগালেণ্ডে কাগজ দেখুৱাইছে, বিমলা প্ৰসাদ চলিহাৰ দিনত মানুহে 50 বছৰ কয়, কিছুমানে 30 বছৰ কয়, কিছুমানে 15 বছৰ কয়। 50 বছৰ কাৰণে বুলি ধৰি লৈছোঁ আমি, 50 বছৰ কাৰণে লিজত দিছিল। কিন্তু আমি যদি 67 চনৰ বৰ্তমান 2025 চনলৈকে চাওঁ, তেতিয়া 60 বছৰো পাৰ হৈ গৈছে। আমি এই ক্ষেত্ৰত অসম চৰকাৰক এটা দৃঢ় পদক্ষেপ লৈ এই মাটিখিনি কেনেকৈ নাগালেণ্ড দখলমুক্ত কৰি আৰু যিসকলে আধিকাৰী হিচাপে খেতি কৰি আছে তেওঁলোকৰ হাতত গতাই দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আমি গোলাঘাট জিলা প্ৰশাসন এই ক্ষেত্ৰত এটা ব্যৱস্থা ল'বলৈ, অতি শীঘ্ৰে এটা ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ।